অসমৰ যি সংবাদ মাধ্যমৰ পৰিসৰ ঠিক আছে এয়া কি হয় এক জীৱন্ত আৰু বৈচিত্ৰ্যময় চিত্ৰ যি সাধাৰণ মিছনাৰী প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি আজি দ্ৰুতগামী ডিজিটেল শক্তি কেন্দ্ৰলৈ কি হৈছে ৰূপান্তৰিত হৈছে সাধাৰণ মিছনাৰী প্ৰচেষ্টাৰ পৰা কি হৈছে আজিৰ যি বৰ্তমান সময়ৰ যি ডিজিটেল প্লেটফৰ্মবোৰ হৈছে ডিজিটেলাইজ হৈছে তালৈকে আহিছে ঠিক আছে আৰু ই সদায় কি হৈছে জনতাৰ কণ্ঠস্বৰ আমি মিডিয়া সদায় কি বুলি কওঁ জনতাৰ কণ্ঠস্বৰ ভয়েস অফ দ্য পিপল মানে জনতাই যিখিনি বস্তু বিচাৰে সেইখিনি কি কৰে পাৰ্টিকুলাৰ এটা জাগালৈ পঠিওৱাৰ কাম হৈছে সংবাদ মাধ্যমৰ আমি কি কওঁ চতুৰ্থ স্তম্ভ বুলি কওঁ আমি সংবাদ মাধ্যমক হয়নে নাই গতিকে জনতাৰ কণ্ঠস্বৰ হিচাপে কাম কৰি আহিছে আৰু সামাজিক ৰাজনৈতিক আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে গতিকে আমি যেতিয়াৰ পৰা আৰম্ভ হৈছিল বাতৰি কাকত মানে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বৰ্তমান 2026 চনলৈকে যি সমূহ ডিজিটেলাইজড হ'ল যি সমূহ চেঞ্জেছ হ'ল গুটেখিনি বস্তু এটা ধুনিয়াকে পঢ়িম ঠিক আছে সো প্ৰথম আছে the historical foundations 1846 to 1947 মানে হিষ্টৰিকেল কি মানে ঐতিহাসিক ভেটিটো কি আছিল 1846 ৰ পৰা 1947 চনলৈকে the seeds of Assamese journalism were shown not by a politicians but by missionaries আৰু অসমীয়া যি সাংবাদিকতাৰ